স্যার স্যার এসআই বস্তু বড় লাগে স্যার আমার কনস্টেবল বড়াইছে না এসআই বড় নাই স্যার মোবাইল টাইম দি স্যার স্যার এসআই বস্তু বড় লাগে স্যার এসআই বস্তু স্যার হ'ব স্যার অসম পুলিচৰ ভেকেঞ্চি আহিব বুলি কৈ আছিলোঁ, ফাইনেলি আহি গ'ল। CM ছাৰক গৈও সুধিছিলোঁগৈ আমাৰ ৰহাত আহোঁতে যে ফৰেষ্টৰ পষ্ট কেতিয়া আহিব, যে প্ৰথমতে পুলিচ তাৰপিছতে ফৰেষ্ট। হয়, প্ৰথমতে পুলিচেই দিলে, তাৰপিছতে এতিয়া ফৰেষ্ট দিলে। যিমানখিনি কথা আমি শ্বেয়াৰ কৰোঁ, যিমানখিনি তথ্য শ্বেয়াৰ কৰোঁ আৰু সত্যতা হিচাপত প্ৰমাণ পাই উঠে CM ছাৰে যেতিয়া কামখিনি কৰে, সঁচাই বহুত বেছি ভাল লাগে। এইটো যে ভিডিঅ' তথ্যবোৰ দি আছোঁ ভিডিঅ'ৰ জৰিয়তে, এইটো হ'ব সেইটো হ'ব আৰু হৈ গৈ আছে। অসম পুলিচৰ এজ লিমিটৰ ওপৰত বহুখিনি কথা কেণ্ডিডেটে ক'লে, আমিও ভিডিঅ'বোৰ প্ৰচাৰ কৰিলোঁ। তাৰপিছতে এজ লিমিটৰ কথা CM ছাৰে লাইভৰ জৰিয়তে ক'লে এজ লিমিটটো বঢ়াই দিম, আৰু ফাইনেলি বঢ়াই দিলেও। ভেকেঞ্চি সময়তো আহি গ'লোঁ। আৰু এতিয়া মেইন কথাটো হ'ল, এতিয়া আকৌ পুনৰ কেণ্ডিডেটখিনিয়ে বিচাৰিছে যে SIত এইবাৰ এজ লিমিটটো বঢ়াই দিব লাগে, আৰু CM ছাৰেও কৈছে এজ লিমিটটো বঢ়াই দিম বুলিয়ে। ভিডিঅ' ক্লিপটোতো তোমালোকে চাইছা, ভিডিঅ'বোৰতো মোৰ চেক কৰিছে। হয়তো খুব সোনকালে অসম পুলিচৰ SIৰ বাবেও এজ লিমিটটো বঢ়াই দিয়াৰ সম্ভাৱনা আছে। নটিফিকেশ্যন হয়তো খুব সোনকালে আহিব।